মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই যোৱা আগৰ ক্লাছটোৰ পিছৰখিনি পঢ়াবলৈ আৰম্ভ কৰিছো উদ্ভিদৰ পৰিপুষ্টি। আজি মই উদ্ভিদৰ পৰিপুষ্টি আৰম্ভ কৰিম। সেইদিনাখন মই তোমালোকক জীৱৰ পৰিপুষ্টি পঢ়ালো। জীৱৰ পৰিপুষ্টি বুলি ক'লে আমি উদ্ভিদ আৰু প্ৰাণী দুইটা বুজি পাওঁ। হ'ল জীৱৰ পৰিপুষ্টি দুই প্ৰকাৰৰ পৰা স্বপোষী পৰিপুষ্টি। স্বপোষী পৰিপুষ্টিৰ উদাহৰণ হৈছে সেউজীয়া উদ্ভিদৰ পৰিপুষ্টি। পৰপোষী পৰিপুষ্টিৰ উদাহৰণ হৈছে ধৰা মানুহৰ পৰিপুষ্টি, গৰুৰ পৰিপুষ্টি, ছাগলীৰ পৰিপুষ্টি ইত্যাদি ইত্যাদি। হ'ল পৰপোষী পৰিপুষ্টিক সেইদিনা মই যোৱা ক্লাছত পঢ়াই আছিলো তোমালোকক পূৰ্ণগ্ৰাসী, পৰজীৱী আৰু মৃতজীৱী এই তিনিটা ভাগত ভাগ কৰিছে। পূৰ্ণগ্ৰাসী আমিবিলাক, যিবিলাক পৰপোষী জীৱই অন্য জীৱদেহৰ কঠিন অংশ ভক্ষণ কৰে, তেনেকুৱা জীৱৰ পৰিপুষ্টিক পূৰ্ণগ্ৰাসী পৰিপুষ্টি বোলে। হৈছে যেনে মানুহৰ পৰিপুষ্টি, গৰু ছাগলীৰ পৰিপুষ্টি, কুকুৰ মেকুৰীৰ পৰিপুষ্টি, এইবিলাক পূৰ্ণগ্ৰাসী পৰিপুষ্টি। আছে পৰজীৱী মই সেইদিনা কৈছিলো তোমালোকক যে অন্য জীৱিত মানে জীয়াই থকা জীৱৰ দেহত বাস কৰে। ধৰি লোৱা উকনি আমাৰ গাত বাস কৰে, আমিবোৰ জীয়াই থকা জীৱ, গতিকে আমাৰ গাত সিহঁতে বাস কৰে, থাকিবলৈ ঠাই ললে। ২ নম্বৰ, সিহঁতে যাৰ গাত বাস কৰে সেই জীৱটোৰ পৰাই সিহঁতে আহাৰ শোষণ কৰি খায়। যেনে উকনি আমাৰ মূৰৰ ওপৰত বাস কৰিলে, আমাৰ গাত থাকিবলৈ ললে। পেলু আমাৰ গাত থাকিবলৈ ললে। চিকৰা কুকুৰ মেকুৰী গাত বাস কৰে। আৰু যাৰ গাত বাস কৰে, উকনি আমাৰ গাত থাকিবলৈ আমাৰ গাত থাকিও আৰু আমাৰ গাৰ পৰা ৰস শোষণ কৰিও খায়। আৰু তেনেকে পেলুৱে আমাৰ দেহতো থাকে আৰু সিহঁতে আমাৰ দেহৰ পৰা আহাৰ শোষণ কৰি খায়। হৈছে চিকৰা কুকুৰ মেকুৰীৰ দেহত বাস কৰে, গৰু ছাগলীৰ দেহত বাস কৰে, সিহঁতৰ দেহত বাস কৰে আৰু তাৰ পৰা সিহঁতে ৰস শোষণ কৰিও খায়। গতিকে এইবিলাক হ'ল পৰজীৱী। মৃতজীৱী, যি মৰা জীৱ জন্তুৰ দেহত বাস কৰে, হ'ল পৰজীৱী, জীৱিত দেহত বাস কৰে। আৰু সেই মৰা জীৱদেহৰ পৰা সিহঁতে ৰস শোষণ কৰি খায়। বিনিময়ত ইহঁতে কি কৰে, মৰা জীৱৰ দেহটোক গেলাই পচাই মাটিৰ সৈতে মিহলাই দিয়ে আৰু মাটি সাৰুৱা কৰে। পৰজীৱীবিলাক হৈছে জীৱ জগতৰ কাৰণে অপকাৰী, পৰজীৱীৰ পৰা কোনো উপকাৰ নহয়। কিন্তু মৃতজীৱীবিলাক হৈছে জীৱ জগতৰ কাৰণে, প্ৰকৃতিৰ কাৰণে, পৰিৱেশৰ কাৰণে ইহঁত উপকাৰী। ইহঁতে পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখে। ইহঁতে মৰা জীৱ জন্তুৰ দেহত বাস কৰে, কৰি গেলাই পচাই জীৱৰ দেহটোক, মৰা দেহটোক মাটিৰ সৈতে মিহলাই দিয়ে। ফলত কি হয়, মাটিও সাৰুৱা হয়। এইখিনিলৈকে মই সেইদিনা যোৱা ক্লাছত পঢ়ালো। এতিয়া আহা উদ্ভিদৰ পৰিপুষ্টি। উদ্ভিদৰ পৰিপুষ্টি, উদ্ভিদো জীৱ, গতিকে এইটো বেলেগ পৰিপুষ্টি নহয়। হ'ল ইহঁতৰ উদ্ভিদকো দুটা ভাগত ভাগ কৰিছে। উদ্ভিদৰ পৰিপুষ্টিকো প্ৰধানকৈ দুটা ভাগত ভাগ কৰিছে, স্বপোষী পুষ্টি, পৰপোষিত পুষ্টি। সেইটো সেইদিনা মই পঢ়াইছোৱেই। স্বপোষিত পুষ্টি সেউজীয়া উদ্ভিদৰ পৰিপুষ্টি, যিয়ে সালোক সংশ্লেষণ কৰি আহাৰ প্ৰস্তুত কৰিব পাৰে। আহাৰ গ্লুক'জ প্ৰস্তুত কৰি পেলাই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি নিজৰ দেহৰ পৰিপুষ্টি সাধন কৰে। হ'ল গতিকে সেউজীয়া উদ্ভিদৰ পৰিপুষ্টি, এইটো মই সেইদিনা যোৱা ক্লাছত মই পঢ়াইছো। পৰপোষিত পুষ্টি, যিবিলাক উদ্ভিদে অন্য উদ্ভিদৰ দেহত বাস কৰে, হৈছে অন্য জীৱ দেহত বাস কৰে, কৰি সেই জীৱটোৰ পৰা ৰস শোষণ কৰি খায়। হৈছে মানে পৰপোষিত পুষ্টি হৈছে কি, যিয়ে অন্য জীৱৰ পৰা আহাৰ গোটাই আনি নিজৰ দেহৰ পৰিপুষ্টি সংগ্ৰহ কৰে, সাধন কৰে। অন্য জীৱৰ পৰা সি মৰা হওক, সি জীয়াই থাকক, কিছুমানে মৰা জীৱৰ পৰা আনে, কিছুমানে জীয়াই থকা জীৱৰ পৰা আনে, কিছুমানে পোক পতংগৰ দেহৰ পৰা আনে। হৈছে গতিকে কি হয় যে ইহঁতক কি বুলি কোৱা হয় যে পৰপোষিত, তেনেকুৱা পৰিপুষ্টি পৰপোষিত পুষ্টি। আগত মই ওপৰত যেনেকে পঢ়াইছিলো সেইটো লিখিলেই হ'ল। স্বপোষী পুষ্টি কাক বোলে, সেই যোৱা ক্লাছত মই যিটো পঢ়াইছিলো স্বপোষী পুষ্টি পৰিপুষ্টি কাক বোলে, সেই একেটাই। পৰপোষিত পুষ্টি কাক বোলে, যোৱা ক্লাছত মই পৰপোষী পুষ্টি পঢ়াইছিলো, সেই একেটাই উত্তৰ।
হৈছে এটা স্বপোষী পুষ্টি বিলাক হৈছে সেউজীয়া উদ্ভিদৰ পুষ্টি ইহঁতে সালোক সংশ্লেষণ কৰে ইহঁতৰ ৰং সেউজীয়া কাৰণ ইহঁৰ দেহত পত্ৰহৰিত আছে পত্ৰহৰিত হৈছে কি সেউজীয়া ৰঙৰ ৰঞ্জক পদাৰ্থ হৈছে আৰু পত্ৰহৰিত থকা উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে উদ্ভিদৰ আহাৰ হৈছে গ্লুকোজ গতিকে উদ্ভিদে সালোক সংশ্লেষণ কৰি গ্লুকোজ প্ৰস্তুত কৰে যিখিনি গ্লুকোজ ইহঁতক লাগে ইহঁতে খায় আৰু যিখিনি বেছি হয় ইহঁতে সেইখিনি শ্বেতসাৰ বা সেলুলোজ হিচাপে উদ্ভিদজোপাৰ বিভিন্ন অংশত জমা কৰে কিছুমান উদ্ভিদে ফলত জমা কৰে কিছুমানে উদ্ভিদে শিপাত জমা কৰে কিছুমানে কাণ্ডত জমা কৰে কিছুমানে ফুলত ফলত ইত্যাদি কাণ্ডত পাতত জমা কৰে বিভিন্ন অংশত জমা কৰে আলু আমি সবে খাও আলু হৈছে আলু হৈছে কি কাণ্ড যদিও ই মাটিৰ তলত থাকে আলু কাণ্ড মাটিৰ তলত থাকিব পাৰে হি শিপা নহয় হি কাণ্ড আলুৰ গছজোপাই সালোক সংশ্লেষণ কৰি কাৰ্বহাইড্ৰেট মানে শ্বেতসাৰ প্ৰস্তুত কৰে শ্বেতসাৰখিনি কি কৰে সিহঁতে সেই কাণ্ড মানে আলুটোত জমা কৰে আৰু সেইখিনি আমি খাওঁ আলু শিপা নহয় আলু কাণ্ড হৈছে আলু কাণ্ড আদা হালধি এইবিলাক সব কাণ্ড ইহঁত কাণ্ড মাটিৰ তলত থাকে কিন্তু ইহঁত কাণ্ড ইহঁত শিপা নহয় গতিকে সালোক সংশ্লেষণ কৰি এই উদ্ভিদবিলাকে প্ৰস্তুত কৰা আহাৰ ইহঁতে এই কাণ্ডত জমা কৰে আলুত জমা কৰে হালধিত জমা কৰে আদাত জমা কৰে এইবিলাক সব কাণ্ড হল গতিকে এতিয়া চাবা পৰপোষিত পুষ্টিক পুনৰ 4টা ভাগ উদ্ভিদৰ ওপৰতো প্ৰাণী আৰু উদ্ভিদ দুইটাৰে এটা পৰপোষিত পুষ্টিত চাবা পুনৰ ওপৰতো তুমি প্ৰাণী বুলিও ক'ব পাৰা পূৰ্ণগাসী পৰজীৱী মৃতজীৱী পৰপোষিত পুষ্টি উদ্ভিদৰ ক্ষেত্ৰত পৰপোষিত পুষ্টিক পুনৰ 4টা ভাগত ভাগ কৰিছে পৰজীৱী উদ্ভিদ মৃতজীৱী উদ্ভিদ পতংগভোজী উদ্ভিদ আৰু সহজীৱী উদ্ভিদ পৰপোষিত উদ্ভিদবিলাকক পুনৰ 4টা ভাগত ভাগ কৰিছে আমি উদ্ভিদ পঢ়িছো এতিয়া তলৰ পাৰ্টটো সম্পূৰ্ণৰূপে উদ্ভিদ ওপৰৰ পাৰ্টটো প্ৰাণী আৰু উদ্ভিদ জীৱৰ ক্ষেত্ৰত তোমাক যদি মই কওঁ যে প্ৰাণীবিলাকক পৰপোষী প্ৰাণী কেইটা ভাগত ভাগ কৰিছে তেতিয়া তুমি তলৰ ভাগটোলৈ আহিব নোৱাৰা ওপৰৰ ভাগটো পৰপোষী প্ৰাণীবিলাকক 3টা ভাগত ভাগ কৰিছে পূৰ্ণগ্ৰাসী পৰজীৱী মৃতজীৱী আৰু আছিলে সহজীৱী বাদ ঠিক আছে তোমালোকৰ পূৰ্ণগ্ৰাসী পৰজীৱী মৃতজীৱী হল এটা উদ্ভিদৰ ক্ষেত্ৰত আহা যে পৰপোষিত উদ্ভিদবিলাকক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰিছে পৰপোষিত উদ্ভিদবিলাকক প্ৰধানকৈ 4টা ভাগত ভাগ কৰিছে পৰজীৱী উদ্ভিদ মৃতজীৱী উদ্ভিদ পতংগভোজী উদ্ভিদ আৰু সহজীৱী উদ্ভিদ হৈছে আমি এতিয়া এটা ভাগৰ বিষয়ে আমি পঢ়িম পৰজীৱী ওপৰত পৰজীৱী পঢ়াইছিল একেটাই পৰজীৱী যেটো উদ্ভিদ এটা আমি উদ্ভিদৰ উদাহৰণ লৈ পেলাই আমি পঢ়িম প্ৰথম কথা পৰজীৱী উদ্ভিদ হওক পৰজীৱী প্ৰাণী হওক ইহঁতে অন্য জীৱিত জীয়াই থকা জীৱৰ দেহত বাস কৰে গতে পৰজীৱী উদ্ভিদবিলাকো কি হ'ব যে অন্য জীয়াই থকা উদ্ভিদৰ দেহত বাস কৰে ধৰা ৰঘুমলা এজোপা পৰজীৱী উদ্ভিদ স্বৰ্ণলতা আকাশীলতা হৈছে বাহিৰত পোৱা এজোপা আছে আটাইতকৈ ডাঙৰ তোমাৰ ফুলৰ যিজোপা গছ আটাইতকৈ ডাঙৰ ফুল যাৰ আছে ৰাফলেচিয়া আমাৰ ইণ্ডিয়াত সেই গছজোপা নাপায় আটাইতকৈ ডাঙৰ ফুলৰ গছ ইহঁতৰ ফুল পা আটাইতকৈ ডাঙৰ ৰাফলেচিয়া ই পৰজীৱী উদ্ভিদ মানে পৰজীৱী উদ্ভিদবিলাকৰ ফুল ফুলে কিন্তু সিহঁতৰ দেহত পত্ৰহৰিত নাই গতিকে সিহঁতে সালোক সংশ্লেষণ কৰিব নোৱাৰে হৈছে পৰজীৱী উদ্ভিদবিলাকক কি হয় যে সিহঁতৰ ফুল ফুলে ৰাফলেচিয়াৰ ফুল পা পৃথিৱীৰ ভিতৰত ডাঙৰ ফুল কিন্তু সি পৰজীৱী সি নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে হল আমাৰ দেশত পোৱা ৰঘুমলা আকাশীলতা স্বৰ্ণলতা এইবিলাক পৰজীৱী হল গতিকে পৰজীৱী উদ্ভিদৰ লক্ষণ কি ই অন্য জীৱিত উদ্ভিদৰ দেহত বাস কৰে প্ৰাণী দেহতো বাস কৰিব নোৱাৰে গছ
গতিকে যে পৰজীৱী উদ্ভিদ বিলাক অন্য জীৱিত উদ্ভিদৰ দেহত বাস কৰে প্ৰথম কথা পৰজীৱী যেতিয়া লোকৰ গাত বাস কৰিবই গতিকে প্ৰাণী হলে প্ৰাণীৰ দেহত উদ্ভিদ হলে উদ্ভিদৰ দেহত পৰজীৱী প্ৰাণী অন্য প্ৰাণীৰ দেহত বাস কৰিব পৰজীৱী উদ্ভিদ অন্য উদ্ভিদৰ দেহত বাস কৰিব কেনেকুৱা উদ্ভিদৰ দেহত বাস কৰিব যিবিলাক উদ্ভিদৰে হালু সংশ্লেষণ কৰি আহাৰ বনাব পাৰে মানে হিয়তিটো আহাৰ বনাব নোৱাৰে পৰজীৱী উদ্ভিদে গতিকে হেতে কি কৰিব কিয়নো এনেকুৱা জোপা গছ বাছি লব যিয়ে তাহাঁতক থাকিবলৈ ঠাই দিব পাৰিব যিয়ে তাহাঁতক খাবলৈও দিব পাৰিব সব গছৰ গাত ইয়াতে বাস নকৰে গতিকে পৰজীৱী উদ্ভিদ বিলাকে যিবিলাক গছত বাস কৰিবলৈ লয় নহয় তাহাঁতি কেনেকুৱা গছ বাছি লয় যে সেই গছজোপা বাছি ল'ব যিজোপা গছে হালু সংশ্লেষণ কৰিব পাৰিব যিজোপা গছ সেউজীয়া যিজোপা গছৰ গাত পত্ৰহৰিত আছে হৈছে গতিকে সেই গছজোপাৰ গাত বাস কৰিব মানে তাত থাকিবলৈও সিহঁতে ঠাই ল'ব সেই গছজোপাৰ গাত আৰু তাৰ পৰা সেই গছজোপাই বনোৱা আহাৰ সিহঁতে গাৰ ভিতৰলৈ শোষক মূল মই না কৈছিলো যে পৰজীৱী উদ্ভিদৰ শোষক মূল আছে শোষক মূল মানে গছজোপাৰ গাৰ ভিতৰলৈ পৰজীৱী উদ্ভিদ লাগে গছজোপাৰ গাৰ ভিতৰলৈ তাহাঁতে শিপাবিলাক ভৰাই দিয়ে সিহঁতে এজোপা ডাঙৰ সেউজীয়া গছত সিহঁতে বাস কৰে হল সিহঁতে এজোপা ডাঙৰ সেউজীয়া গছত সিহঁতে বাস কৰে যিজোপা গছত বাস কৰিব এই গছজোপাক আমি কি বুলি কওঁ পোষক উদ্ভিদ বুলি কওঁ যিজোপা গছে তাহাঁতক থাকিবলৈ ঠাই দিব খাবলৈ দিব সেই গছজোপাক আমি পোষক উদ্ভিদ বুলি কওঁ পোষক উদ্ভিদ হল আৰু যিজোপা গছ লোকৰ গাত বাস কৰিব কৰি সিহঁতে শোষক মূল তাহাঁতৰ গাৰ ভিতৰলৈ ভৰাই দিব সেই গছজোপা হ'ব পৰজীৱী সেই গছজোপা হ'ব পৰজীৱী গছ যিজোপাই অন্য জোপাৰ গাত বাস কৰিব সেইজোপা পৰজীৱী লোকৰ গাত বাস কৰা গছজোপা পৰজীৱী হল আৰু যিয়ে তাহাঁতক থাকিবলৈ ঠাই দিছে যিয়ে তাহাঁতক খাবলৈ দিছে সেই গছজোপা হল পোষক উদ্ভিদ গতিকে পৰজীৱী বিলাকে এনেকুৱা এটা জীৱ বাছি ল'ব যিয়ে তাহাঁতক থাকিবলৈ ঠাই দিব যিয়ে তাহাঁতক খাবলৈ দিব তেনেকুৱা জোপা গছত সিহঁতে বাস কৰিব হল আৰু তাৰ পাছত তাহাঁতি কি কৰে সেই পোষক গছজোপা কাৰণ সেইজোপা যিখিনি আহাৰ বনাই সিহঁতে খাই পেলায় পোষক গছজোপা লাহে 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 সিহঁত শুকাই ক্ষীণাই আহে গছজোপা শুকাই আহে ডাল পাত সৰি যায় ফল ফুল সৰি যায় তাৰপিছত এটা সময়ত গছজোপা মৰিও যাব পাৰে পৰজীৱী বিলাক হৈছে অপকাৰী জীৱ লোকৰ গাত সিহঁতে থাকিবও খাবও কিন্তু সিহঁতে গছজোপাক কি কৰে সেই প্ৰাণীটোৰ বা সেই গছজোপাৰ তাহাঁতি পোষক জীৱটোৰ তাহাঁতি অপকাৰ কৰে গছজোপা লাহে লাহে শুকাই ক্ষীণাই আহিব তাৰ ডাল পাতবোৰ সৰি যাব ফল ফুলবিলাক সৰি যাব পাতবিলাক হালধীয়া পৰি যাব লাহে 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 কি হ'ব গছজোপা মৰিও যাব পাৰে সেইখিনি সময়ত যদি গছজোপাক যত্ন লোৱা নহয় তেতিয়া গছজোপা মৰিও যাব পাৰে এটা পৰজীৱী উদ্ভিদ আমাৰ উদাহৰণ আমি পোষক উদ্ভিদ কি যে যিজোপা গছে পৰজীৱী পৰজীৱী উদ্ভিদ বিলাকক থাকিবলৈও ঠাই দিয়ে আহাৰৰো যোগান ধৰে সেই গছবিলাকক পোষক উদ্ভিদ বুলি কোৱা হয় যাৰ গাত সিহঁতে বাস কৰে উকনি পৰজীৱী তোমাৰ গাত ধৰা উকনি আছে উকনি পৰজীৱী তুমি পোষক হল তোমাৰ ধৰা পেলু আছে পেলু পৰজীৱী লোকৰ গাত আহিছে পৰ মানে লোকৰ আৰু তুমি বা মই পোষক আমাৰ যাৰ গাত আছে আমি পোষক আমি খাবলৈ দিছো থাকিবলৈ ঠাই দিছো পোষক গতিকে এইখিনি হল পৰজীৱী উদ্ভিদ বিলাক সেউজীয়া নহয় ইহঁত সেউজীয়া নহয় পত্ৰহৰিত নাই গতিকে হালু সংশ্লেষণ কৰিব নোৱাৰে ইহঁতৰ শোষক মূল আছে যাৰ সহায়ত ইহঁতে গছজোপাই প্ৰস্তুত কৰা আহাৰ শোষণ কৰি খায় তাৰপিছত আহা মৃতজীৱী উদ্ভিদ
হল মৃতজীৱী হেতাখন মই কৈছো মৃতজীৱী বিলাক অপকাৰী নহয় হল মৃতজীৱী উদ্ভিদ বিলাক কি উদ্ভিদ হওক কি প্ৰাণী হওক ইহত অপকাৰী নহয় মৃতজীৱী বিলাক মৃতজীৱী বিলাক অপকাৰী নহয় ইয়াতে উপকাৰ কৰে কাৰ উপকাৰ কৰে মৰা জীৱৰটো উপকাৰ কৰি লাভ নাই মৰা গছজোপাৰ উপকাৰ কৰি লাভ আছে নে প্ৰাণীটোৰ উপকাৰ কৰি লাভ আছে নাই মৰাটো কাৰ কৰে আমাৰ কৰে যিবিলাক জীয়াই আছে বাকি জীৱবিলাকৰ কৰে মানে ধৰা পৰিৱেশ সাফা কৰি দিয়ে মৰা জীৱ যেটো গেলাই পচাই মাটিৰ হৈতে গতিকে বায়ু দূষিত হোৱাৰ পৰা ৰক্ষা কৰে আৰু তাৰ পিছত কি হয় যে গেলাৰ দেহটো যেতিয়া গেলাই পচাই মাটিৰ হৈতে মিহলাই দিয়ে মাটি খাৰুৱা কৰে তাত খেতি ভাল হয় তাত গছ ভাল হয় মাটি খাৰুৱা কৰে এটা মৃতজীৱীবিলাক উপকাৰী জীৱ জগতৰ কাৰণে উপকাৰী জীয়াই থকা জীৱখিনিৰ কাৰণে উপকাৰী আমাৰ পৃথিৱীৰ কাৰণে উপকাৰী প্ৰকৃতিৰ কাৰণে উপকাৰী হল তে মৃতজীৱী উদ্ভিদবিলাক কি যে ইহতে অন্য মৰা বা গেলা পচা জীৱৰ দেহত বাস কৰে এটো নহয় যে মৃতজীৱী উদ্ভিদ মৰা গছতে বাস কৰিব হেতু নহয় পৰজীৱী কিন্তু পৰজীৱী উদ্ভিদ জীয়াই থকা গছত বাস কৰিব মৃতজীৱীবিলাক পানীৰ দেহতো বাস কৰিব পাৰে আছে ইয়াতে মৰা জীৱৰ দেহত বাস কৰে মৃতজীৱী উদ্ভিদ বিলাকে মৰা জীৱৰ দেহত বাস কৰে কৰি সেই হেনাখন বহাখিনি হতে একে সেই জীৱটোৰ পৰা হিয়তে ৰস শোষণ কৰি খায় হল তাৰ পিছত কি কৰে হিয়তে মৰাৰ দেহটোক গেলাই পচাই মাটিৰ হৈতে মিহলাই দিয়ে গতি ইয়াৰ ফলত আমাৰ বায়ু দূষিত হোৱাৰ পৰা ৰক্ষা পৰে কাৰণ তাৰ পৰা গেলা জীৱ এটা গা পৰা কি ওলাই বেয়া বেয়া গেছ উৎপন্ন হয় হল মহ মাখি আদি বিলাকে গেলা বস্তুটোত পৰিবলৈ লয় হৈছে গতিকে মৃতজীৱী বিলাকে কি কৰে যে ইহতে মৰা জীৱৰ দেহত বাস কৰে কৰি সেই জীৱটোৰ পৰা হিয়তে ৰস শোষণ কৰি খায় হল আৰু বিনিময়ত হিয়তে মৰাৰ দেহটোক মৃত দেহটোক গেলাই পচাই মাটিৰ হৈতে মিহলাই মাটি খাৰুৱা কৰে হল গতিকে চাবা মৃতজীৱী উদ্ভিদ ধৰা কাঠফুলা বেংছাতি আমি এইকিটা বস্তু আমি সবেই দেখিছো কাঠফুলা আমি দেখিছো কিন্তু তোমালোকে নাজানা কাঠফুলা মৃতজীৱী উদ্ভিদ বেংছাতি তোমালোকে নাজানা যে বেংছাতি মৃতজীৱী উদ্ভিদ হিয়তে কেতিয়াও ৰ'দ পৰা ঠাইত বাস নকৰে দেখিবা তোমালোকে কাঠফুলা তুমি কেতিয়াও ৰ'দ পৰা ঠাইত তুমি বিচাৰি নোপোৱা হিয়তে এনেকুৱা ঠাইত বাস কৰে য'ত ৰ'দ নপৰে য'ত গেলা পচা বস্তু থাকে ন তুমি কাঠ এডোখৰ পেলাই থৈছা কিছুদিন বাহিৰত পৰি আছে ই লাহে লাহে পচি গৈছে কিছুদিনৰ পিছত তুমি চোৱাগে তাত তুমি হয় বেংছাতি গছি থকা দেখিবা বেংছাতি সেই ছাতিটোৰ নিচিনা বগা বগা সৰু সৰু গছবিলাক বেংছাতি দেখিবা হা আৰু নহলে কি দেখিবা কাঠফুলা গজিছে তাত আৰু তাৰপিছত লাহে লাহে কাঠডাল ক্ষয় গৈছে কিছুদিনৰ পিছত চালে দেখিবা কাঠডাল পচি গৈছে হয়তো তুমি একো নকৰিলে গাছডাল এটা সময়ত কাঠডাল গেলি পচি পেলাই মাটিৰ হৈতে মিহলি হৈ যাব কাঠৰ টুকুৰা গতিকে হেতু মৃতজীৱী উদ্ভিদ গতিকে মৃতজীৱী উদ্ভিদৰ উদাহৰণ কাঠফুলা বেংছাতি আৰু এইকেইজোপা আছে নহয় তোমালোকৰ আৰু দুজোপা মান আছে মনত্ৰপা নিউটিয়া এই নামকেইটা মনত ৰাখিবা হল কাঠফুলা বেংছাতি মনত্ৰপা নিউটিয়া আদি মৃতজীৱী উদ্ভিদৰ উদাহৰণ হৈছে এতিয়া আমি এটা পঢ়িম কি পঢ়িম পতংগভোজী উদ্ভিদ বিলাকৰ হেৰিটো চাবা আমি এতিয়া কি পঢ়িম পতংগভোজী পঢ়িম পতংগভোজী পোক পতংগ খোৱা উদ্ভিদ পোক পতংগ কেনেকে খাব আমি এটা ধৰা আমি এটো গোটা বস্তু ভক্ষণ কৰিব পাৰো উদ্ভিদে কৰ পৰা গোটা বস্তু ভক্ষণ কৰিব উদ্ভিদেটো গোটা বস্তু খাব নোৱাৰে কিন্তু পতংগভোজী ইহতে পোক পতংগ দেহৰ পৰা হিয়তে পুষ্টি সাধন কৰে হল কিন্তু পতংগভোজী উদ্ভিদৰ এটা ইহতি চাবা মই কৈছো যে পতংগভোজী উদ্ভিদক আমি কত থৈছো পৰপোষিত পুষ্টিত থৈছো চাবা পতংগভোজী উদ্ভিদক আমি কৈছো যে ইহতৰ পুষ্টি পৰপোষিত উদ্ভিদ পুষ্টি কাৰণ ইহতে পোক পতংগৰ দেহৰ পৰা পুষ্টি আহৰণ কৰে
হল পোক পতংগৰ দেহৰ পৰা ইহঁতে খাদ্য আহৰণ কৰে কিন্তু চাবা পতংগভোজী উদ্ভিদৰ দেহত পতংগভোজী উদ্ভিদ বিলাকৰ ৰং সেউজীয়া পতংগভোজী উদ্ভিদ বিলাকৰ ৰং সেউজীয়া মানে কি কাৰণ তাহাঁতৰ দেহত পত্ৰহৰিত আছে পতংগভোজী উদ্ভিদৰ ৰং সেউজীয়া মানে তাহাঁতৰ দেহত পত্ৰহৰিত আছে হৰিতকণা আছে আৰু যদি হৰিতকণা আছে তেন্তে হালু সংশ্লেষণ কৰিব পাৰে হালু সংশ্লেষণ কৰিলে সিহঁতে গ্লুকোজ বনাব গ্লুকোজ সিহঁতৰ আহাৰ তাৰমানে সিহঁতে গ্লুকোজ খায় গতিকে পতংগভোজী উদ্ভিদৰ চাবা প্ৰথম কথা ইহঁতে হালু সংশ্লেষণ কৰিব পাৰে এটো নহয় যে সিহঁতে হালু সংশ্লেষণ কৰিব নোৱাৰে পতংগভোজী উদ্ভিদে হালু সংশ্লেষণ কৰিব পাৰে হালু সংশ্লেষণ সিহঁতে কৰিব পাৰে মানে ইহঁতে স্বপোষী পৰিপুষ্টিৰ দৰে ইহঁতে নিজৰ কাৰণে আহাৰ বনাব পাৰে পতংগভোজীয়ে হল আৰু সিহঁতে হালু সংশ্লেষণ কৰেও হালু সংশ্লেষণ কৰি সিহঁতে গ্লুকোজ বনায় আৰু গ্লুকোজক সিহঁতে নিজৰ আহাৰ হিচাপে খায় কিন্তু কথা হল কি তেতিয়ালে ইহঁত পতংগভোজী কিয় হয় না গতিকে ইহঁত পতংগভোজী কিয় যদি ইহঁতে হালু সংশ্লেষণ সব উদ্ভিদে যদি হালু সংশ্লেষণ কৰা উদ্ভিদ বিলাকে যদি গ্লুকোজ বনায় গ্লুকোজকে সিহঁতে আহাৰ হিচাপে খাই জীয়াই থাকিব পাৰে তেন্তে ইহঁতক আকৌ পোক পতংগ কিয় খাব লাগে হৈছে প্ৰশ্নটো তাতে তোমাৰ হালু সংশ্লেষণ সিহঁতে কৰিব পাৰে পতংগভোজী উদ্ভিদে হালু সংশ্লেষণ কৰি আহাৰ প্ৰস্তুত কৰিব পাৰে আহাৰ মিন্স গ্লুকোজ প্ৰস্তুত কৰিব পাৰে আহাৰ মিন্স গ্লুকোজ ইহঁতে প্ৰস্তুত কৰিব পাৰে মানে গ্লুকোজো ইহঁতৰ আহাৰ পতংগভোজী উদ্ভিদৰ কিন্তু আমি নাম দিছো ইহঁতক পতংগভোজী তাৰমানে ইহঁতে পোক পতংগ খায় হৈছে কিয় কিছুমান উদ্ভিদ আছে যি উদ্ভিদক প্ৰটিনৰ প্ৰয়োজন ইহঁতক কিছুমান উদ্ভিদ আছে যিবিলাক উদ্ভিদক প্ৰটিনৰ যথেষ্ট পৰিমাণে প্ৰয়োজন হয় প্ৰটিন লাগে কিছুমান উদ্ভিদে কি কৰে আমি খাওঁ না প্ৰটিন মাছ মাংস খালে প্ৰটিন পায় আমাৰ দেহে প্ৰটিন লাগে কিছুমান উদ্ভিদ আছে যিবিলাক উদ্ভিদক গ্লুকোজ আছে ইহঁতে গ্লুকোজ খায় কিন্তু ইহঁতক যথেষ্ট পৰিমাণে প্ৰটিন লাগে আমাকো প্ৰটিন লাগে আমাকো প্ৰটিন লাগে আমি প্ৰটিন ক'ৰ পৰা পাওঁ মাছ মাংস কণী গাখীৰ খালে আমি যে দালি খাওঁ প্ৰতিদিনে আমি ঘৰত ভাতৰ লগত দালি খাওঁ দালি প্ৰটিনযুক্ত আহাৰ হৈছে তোমালোকে সেই যে খোৱা বিন বিলাক খোৱা লেচৰা মাহ বিলাক এতিয়া লেচৰা ওলাইছে না দীঘল দীঘল মুঠি মুঠি থকা সেইবিলাক প্ৰটিনযুক্ত আহাৰ সয়াবিন খোৱা প্ৰটিনযুক্ত আমাক প্ৰটিন লাগে আমি সেইবিলাকৰ পৰা আমি প্ৰটিন গোটাই লওঁ হল কিন্তু কিছুমান উদ্ভিদ আছে যিবিলাকক যথেষ্ট পৰিমাণে প্ৰটিন লাগে হল কিন্তু হালু সংশ্লেষণ কৰিলে প্ৰটিন নবনে হালু সংশ্লেষণ কৰিলে শ্বেতসাৰে হ'ব কাৰ্বহাইড্ৰেটে হ'ব শ্বেতসাৰে পাব প্ৰটিন লাগে সেই উদ্ভিদ বিলাকে কি কৰে আৰু যি ঠাইত তাহাঁতি বাস কৰে সেই ঠাইত নাইট্ৰজেনৰ পৰিমাণ যথেষ্ট কম আৰু চাবা গছৰ পাতে প্ৰটিন আচ্ছা প্ৰটিনৰ নাইট্ৰজেনটো ক'ৰ পৰা আহিলে প্ৰটিনত যথেষ্ট পৰিমাণে নাইট্ৰজেন থাকে প্ৰটিনত যথেষ্ট পৰিমাণে নাইট্ৰজেন থাকে প্ৰটিন নাইট্ৰজেন যুক্ত আহাৰ হল প্ৰটিনত যথেষ্ট পৰিমাণে নাইট্ৰজেন থাকে প্ৰটিন নাইট্ৰজেন যুক্ত আহাৰ হৈছে গতিকে চাবা যিবিলাক উদ্ভিদক প্ৰটিন লাগে বেছিকৈ প্ৰটিন লাগে যেনেকৈ গ্লুকোজ লাগে তাহাঁতক তেনেকৈ তাহাঁতক প্ৰটিনো লাগে গতিকে সিহঁতক তাৰমানে কি লাগিব সিহঁতক প্ৰটিন বনাবলৈ সিহঁতক নাইট্ৰজেন লাগিব হল প্ৰটিনত নাইট্ৰজেন আছে বাকিবিলাকো আছে কাৰ্বন আছে অক্সিজেন আছে কিন্তু প্ৰটিনত যথেষ্ট পৰিমাণে নাইট্ৰজেন আছে হৈছে গতিকে সেই উদ্ভিদ বিলাকে কি কৰে যে ইহঁতে বিভিন্ন উপায়েৰে হৈছে ঠাণ্ড পাতি
তোমাকে মকৰাই ফান পতা দেখিছা না তেনেকে বিভিন্ন উপায়েৰে সিহঁতে ফান্ড পাতি পোক পতংগ আবদ্ধ কৰে ধৰি ৰাখে বিভিন্ন উপায়েৰে ফান্ড পাতি ইহঁতে পোক পতংগ আবদ্ধ কৰে মানে ইহঁতে পোক পতংগ ধৰি ৰাখে হৈছে তাৰ পাছত সিহঁতে সেইটো খাই নেপেলাই কপৰা খাব উদ্ভিদে খাব কেনেকে হল তাৰ পাছত সিহঁতে কি কৰে যে ফান্ড পাতি লাহে লাহে সিহঁতে কি কৰে পোক পতংগটোক মাৰি পেলাই হল কিছু বিভিন্ন উপায়েৰে মাৰি পেলাই ধৰি লোৱা কলচী উদ্ভিদ তোমালোকে সবেই জানা কলচী উদ্ভিদৰ পাতখিলা এনেকুৱা হেৰি নিচিনা পাতখিলাৰ তলৰ ফালে কি থাকে এনেকে এটা কলহ লাগি থাকে কিন্তু কোনো তাক পোক পতংগই তাক দেখা নাপায় কলহটো হল ওপৰ ফালে এনেকুৱা তাৰ ধুনীয়া ফুলৰ পাহিৰ নিচিনা আৰু তাৰ সুগন্ধ আছে কলচী উদ্ভিদৰ হল যেতিয়া গুণ পাই পেলাই পোক পতংগ আহি যেতিয়া ফুল পাহত পৰে মানে কলচী উদ্ভিদৰ ফুল পাহত পৰে তেতিয়া ইহঁতৰ এই ৰাস্তাটো খুল খাই যায় খুল খাই পেলাই কি কৰে পোক পতংগটো কলহটোৰ ভিতৰত সোমাই পৰে পোক পতংগটো কি কৰে কলহটোৰ ভিতৰত সোমাই পৰে হল এটো গিলি খোৱা নহয় এটো মুখ নহয় তাহাঁতৰ তাহাঁতি পোক পতংগ বিলাক ধৰিবলৈ ফান পাতে কলচী উদ্ভিদে কেনেকে কৰে যে সিহঁতৰ পাতখিলা বা সিহঁতৰ ফুলপাহ কি হয় ওপৰখন ধুনীয়া আৰু গন্ধু আছে ধুনীয়া আছে ৰঙীন হৈছে আৰু তলৰ ফালে এটা সৰু কলহ লগ লাগি থাকে যেতিয়া সিহঁতৰ সেই ধুনীয়া ফুলপাহৰ পিনে আকৰ্ষিত হৈ পোক পতংগ আহি পেলাই কি কৰে এই ইয়াত পৰে কলচী উদ্ভিদৰ ফুলপাহত পৰে তেতিয়া লগে লগে ফুলৰ পাহিবিলাক খুল খাই আঁতৰি গৈ কলহটোৰ মুখখন খুল খাই যায় আৰু সেই মুখেদি পোক পতংগ বিলাক কলহৰ ভিতৰত সোমাই পৰে হৈছে আৰু কলহৰ ভিতৰত কিছুমান শুং আছে ইহঁতৰ কিছুমান শুং আছে যিয়ে পোকটোক মাৰি তাৰ দেহৰ পৰা ৰস শোষণ কৰি খায় মানে প্ৰটিনৰ কাৰণে প্ৰয়োজনীয় ৰসখিনি সিহঁতে শোষণ কৰি খায় বাকিখিনি নহয় কাৰণ পোকটোৰ গাত অকল প্ৰটিন নাই হল আমাৰ গাত অকল প্ৰটিন নাই কিন্তু প্ৰটিনৰ বাবে প্ৰয়োজনীয় ৰসখিনি সিহঁতে শোষণ কৰি লৈ কলহটোৰ ভিতৰত পোকটো বাকি অংশটো কলহটোৰ ভিতৰত থাকি যায় লাহে লাহে যেতিয়া ফুলপাহ সৰি পৰি যায় তেতিয়া বাকি অংশ আঁতৰি যায় এটো কলচী উদ্ভিদ যে কলচী উদ্ভিদটো দেখিবলৈ ধুনীয়া গছ ৰংটো সেউজীয়া সিহঁতে সালু সংশ্লেষণ কৰি সিহঁতে গ্লুকোজো বনাব পাৰে কিন্তু সিহঁতক প্ৰটিন লাগে হৈছে প্ৰটিন লাগে গতিকে তাতে বিভিন্ন উপায়েৰে ফান পাতি পোক পতংগ আবদ্ধ কৰে আৰু পোক পতংগৰ দেহৰ পৰা সিহঁতে ৰস শোষণ কৰি খাই তাতে মৃত দেহটোক পোক পতংগৰ মৃত দেহটোক সিহঁতে বিভিন্ন উপায়েৰে দেহৰ পৰা বাহিৰলৈ উলিয়াই দিয়ে গোটে পোক পতংগ সিহঁতে নাখায় মাৰি প্ৰটিনৰ কাৰণে প্ৰয়োজনীয় মানে নাইট্ৰজেন যুক্ত ৰসখিনি সিহঁতে শোষণ কৰে হৈছে আৰু কিছুমান গছ আছে ধৰা ড্ৰচেৰা ডায়নিয়া ডায়নিয়া এইবিলাক পতংগ বুজি উদ্ভিদৰ উদাহৰণ কিছুমান গছ আছে ইহঁতৰ পাতখিলা আঙুলিৰ দৰে এনেকে মেল খাই থাকে পুৰা আঙুলিৰ দৰে ইহঁতৰ পাতখিলা ইহঁতৰ আঙুলিৰ দৰে বুজিছে কিছুমান গছ আছে ইহঁতৰ পাতখিলা কি হয় চাবা পাতখিলা এনেকুৱা আঙুলিৰ দৰে ইহঁতৰ পাতখিলা এনেকুৱা আঙুলিৰ দৰে ইহঁতৰ পাতখিলা হল যেতিয়া ইয়াত পোক পতংগ পৰে যেতিয়া ইয়াত আহি পোক পতংগ পৰে তেতিয়া আমি যেনেকে হাতৰ মুঠিটো জপাই দিও আঙুলিবিলাক তাহাঁতি পাতখন জাপ খাই যায় হল আমি যেনেকে বস্তু এটা দিলে কোনোবাই হাতত দিলে আমি হাতখন মুঠিকেইটা আঙুলিকেইটা জপাই দিওঁ হৈছে তেনেকে তাহাঁতি কি কৰে যে সিহঁতে আঙুলিকেইটা তাহাঁতৰ মেল খাই থাকে তাৰপিছত পাতখিলা মেল খাই থাকে যেতিয়াই পোক আহি পৰে তেতিয়াই তাহাঁতি লাহে লাহে সিহঁতৰ আঙুলিকেইটা মানে সিহঁতৰ আঙুলিৰ নিচিনা অংশকেইটা সিহঁতে জপাই দিয়ে মুঠি মাৰি দিয়ে দিলে তাহাঁতি তাৰ মাজতে পোকটো মাৰি পেলায় আৰু তাৰ পাছত সেই পাতত থকা শুং কিছুমানে কি কৰে তাৰ পৰা নাইট্ৰজেন যুক্ত ৰসখিনি শোষণ কৰে নাইট্ৰজেন থকা ৰসখিনি শোষণ কৰে প্ৰটিনটো বনাই ল'ব ইয়াতে ভিতৰত প্ৰটিন বাহিৰৰ পৰা খাই লাভ নাই প্ৰটিন বনাই লয় আমাৰ কোষবিলাকে
হৈছে গতিকে চাবা যে পাতত পৰে তেতিয়া তাতে লাহে 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 পাতখিলা জাপ খাই পেলাই সিহঁতে পোক পতংগটো মাৰি পেলাই আৰু তাৰ পাছত তাহাঁতি ৰস শোষণ কৰে আৰু আকৌ যেতিয়া মাৰি ৰস কাম শেষ হ'ল তেতিয়া তাহাঁতি পুনৰ মেল খাই পেলাই মৃতদেহটোক আঁতৰাই দিয়ে যে পতংগভোজী উদ্ভিদবিলাকে কি কৰে বিভিন্ন উপায়েৰে ফান পাতি ইহঁতে কি কৰে যে পোক পতংগক আবদ্ধ কৰে কিয় কথাটো হ'ল কিয় কাৰণ তাতে সালু সংশ্লেষণ কৰিব পাৰে ইহঁতি পৰজীৱী পৰপোষী পুষ্টি বুলি আমি কৈছো যদিও আচলতে কি সিহঁতে সালু সংশ্লেষণ কৰি গ্লুকোজ বনাই পেলাই সিহঁতে গ্লুকোজকো আহাৰ হিচাপে খায় কিন্তু সিহঁতক কি লাগে যথেষ্ট পৰিমাণে প্ৰটিন লাগে আৰু প্ৰটিনৰ কাৰণে নাইট্ৰজেনৰ প্ৰয়োজন আৰু আটাইতকৈ ডাঙৰ কথা কি উদ্ভিদে পাতে বায়ুত যথেষ্ট পৰিমাণে নাইট্ৰজেন আছে সেইটো তোমালোকে জানা যে প্ৰায় 78% নাইট্ৰজেন আছে কিন্তু কি হয় যে প্ৰটিনে কিন্তু উদ্ভিদৰ পাতে কাৰ্বন ডাই অক্সাইড লয় সালু সংশ্লেষণ কৰিবলৈ অক্সিজেন লয় উশাহ নিশাহ ল'বলৈ কিন্তু সিহঁতে নাইট্ৰজেন পাতে ল'ব নোৱাৰে ইমান নাইট্ৰজেন আছে যদি ল'ব পাৰিলেহেঁতেন তেতিয়া প্ৰটিনবিলাক গছে নাইট্ৰজেনটো বায়ুৰ পৰাই ল'লেহেঁতেন কিন্তু গছৰ পাতে নাইট্ৰজেন ল'ব নোৱাৰে শিপাই লয় মাটিৰ পৰা পানীৰ শোষণ কৰোঁতে পানীৰ সৈতে সিহঁতে শিপাই শোষণ কৰে কিছু নাইট্ৰজেন মাটিতটো ইমান নাই গতিকে সেই উদ্ভিদবিলাকক তাহাঁতক প্ৰটিন লাগে মানে নাইট্ৰজেন থকা আহাৰ লাগে গতিকে সিহঁতে বিভিন্ন উপায়েৰে ফান পাতি ইহঁতে পোক পতংগক আবদ্ধ কৰে কৰি তাক মাৰি তাৰ দেহৰ পৰা ৰস শোষণ কৰি খায় গোটে গোটে পোক পতংগটো নাখায় এটা তাৰ দেহৰ ৰসটো শুহি খায় নাইট্ৰজেন থকা ৰসখিনি শুহি খায় ইয়াতে ইহঁতৰ দেহত প্ৰটিন বনাই প্ৰস্তুত কৰি লয় গতিকে এটো হল নাইট্ৰজেন কি পতংগভোজী উদ্ভিদ উদাহৰণ কলসী উদ্ভিদ ড্ৰচেৰা ডায়নিয়া এটাটো কলুৱেই কলসী ড্ৰচেৰা ডায়নিয়া এইবিলাক পতংগভোজী উদ্ভিদৰ উদাহৰণ এইবিলাক হৈছে পতংগভোজী উদ্ভিদৰ উদাহৰণ কলসী উদ্ভিদ ড্ৰচেৰা ডায়নিয়া এইবিলাক পতংগভোজী উদ্ভিদৰ উদাহৰণ খালি পতংগভোজী উদ্ভিদ কি যে ইয়াতে সালু সংশ্লেষণ কৰিও সিহঁতৰ আহাৰ বনাই লয় ইয়াতে পোক পতংগ মাৰিও ইহঁতে আহাৰ প্ৰস্তুত কৰি লয় এটা লাষ্টৰ উদ্ভিদজোপা আহিলে সহজীৱী উদ্ভিদ সহজীৱী উদ্ভিদ তোমালোকে জানা সহজীৱী মানে অৰ্থটো কি সহজীৱী অৰ্থটো কি পৰজীৱী যেনেকে জানা পৰ মানে লোক অন্য জীৱৰ গাত বাস কৰাৰ কাৰণে তাক পৰজীৱী মৰা বস্তুৰ গাত বাস কৰাবিলাকক মৃতজীৱী পতংগভোজী যিয়ে পোক পতংগ মাৰি তাৰ দেহৰ পৰা ৰস শোষণ কৰি খাই সিহঁত পতংগভোজী নামটোতে গম পায় সহজীৱী 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 অৰ্থ কি যে এজোপা উদ্ভিদ এটা জীৱ এজোপা উদ্ভিদ বা এজোপা বুলি ক'লে ভুল হ'ব এটা জীৱ অন্য এজোপা উদ্ভিদৰ গাত বাস কৰে হৈছে এজোপা উদ্ভিদ অন্য এজোপা উদ্ভিদৰ দেহত বাস কৰে সহজীৱী মানে এটা আন্তৰ্গাত বাস কৰে পৰজীৱীও এটা আন্তৰ্গাত বাস কৰে চোৱা কথাটো পৰজীৱী কিন্তু পৰজীৱীবিলাকক আমি কোৱা নাই যে সিহঁত সহজীৱী পৰজীৱীবিলাকক আমি সহজীৱী বুলি কোৱা নাই পৰজীৱী অন্য জীৱিত উদ্ভিদৰ গাত বাস কৰে সহজীৱী অন্য জীৱিত উদ্ভিদৰ গাত বাস কৰে সহজীৱী অন্য জীৱিত উদ্ভিদৰ দেহত বাস কৰে পৰজীৱী অন্য জীৱিত দেহৰ ওপৰত বাস কৰে কিন্তু ইয়াক আমি কৈছো সহজীৱী তাৰ মানে কি সহজীৱীবিলাকে এটা জীৱ অন্য এটা জীৱিত উদ্ভিদৰ দেহত বাস কৰে জীয়াই থকা উদ্ভিদৰ দেহত বাস কৰে কৰি থাকিবলৈ ঠাইটো ললে সিহঁতে সহজীৱী থাকিবলৈ ঠাই লৈছে হৈছে কিন্তু চাবা কথাটো থাকিবলৈও ঠাই লয় তাৰ সেই গছজোপাৰ পৰা সিহঁতে আহাৰো শোষণ কৰি খায় পৰজীৱীৰ সৈতে একেই থাকিবলৈও ঠাই লৈছে পোষক জীৱটোৰ পৰা আহাৰ শোষণ কৰিও খায় হৈছে তথাপিতো আমি এটা পৰজীৱী বুলি কোৱা নাই সহজীৱীবিলাকক আমি এটা কৈছো সহজীৱী কিন্তু তাৰ পৰিৱৰ্তে তাৰ বিনিময়ত সহজীৱী
জীৱটোৱে সি বাস কৰা গছজোপাৰ উপকাৰ কৰে সহায় কৰে গছজোপাৰ সহায় কৰে হয় থাকিবলৈ ঠাই লৈছে সেই গছজোপাৰ পৰা সিহঁতে আহাৰো খায় হল থাকি পৰজীৱীৰ সৈতে কি থাকিবলৈ ঠাই লৈছে জীয়াই থকা গছ ঠিক আছে তাৰপিছত সেই পৰজীৱীয়ে সেই গছজোপাৰ পৰা আহাৰ খায় সহজীৱীও সেই গছজোপাৰ পৰা আহাৰ খায় থাকিবলৈ লৈছে খাই আহাৰো খাইছে কিন্তু বিনিময়ত যিবিলাক সহজীৱী উদ্ভিদ বা সহজীৱী জীৱ সিহঁতে বাস কৰা পোষক গছজোপাৰ উপকাৰ কৰে সিহঁতে বাস কৰা পোষক গছজোপাৰ উপকাৰ কৰে সহজীৱী মানে ইটোৱে সিটোক সহায় কৰি জীয়াই থাকে সহজীৱী নামটো অৰ্থ এইটো সহজীৱী মানে ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে ইটোৱে সিটোক সহায় কৰি জীয়াই থাকে সহজীৱী হল এতিয়া তোমালোকে চাবা মই সহজীৱীৰ এটা উদাহৰণ দিও এতিয়া বুজি পাবা গছ এজোপা হা কোনবিলাক গছ এইবিলাক গছ হৈছে মই কাৰ উদাহৰণ দিছো এইজোপা মাহ জাতীয় গছ ধৰা আমাৰ মচুৰ দালি ৰহৰ দালি মাহ জাতীয় গছ হল বিনৰ গছ মটৰৰ গছ মটৰ মাহৰ গছ এইবিলাক মাহ জাতীয় উদ্ভিদ হা মাহ জাতীয় উদ্ভিদ মই তোমালোকক কৈছিলো না আমি যে দালি খাওঁ দালিৰ পৰা আমাৰ দেহে প্ৰটিন পায় মচুৰ দালি আমি খাওঁ প্ৰটিন পায় যি দালিয়ে নোখোৱা প্ৰটিন পায় অলপ আগতে মই কি কলো প্ৰটিনত নাইট্ৰজেন থাকে মাহ জাতীয় গছবিলাকে মটৰ মাহ প্ৰটিন আছে যথেষ্ট পৰিমাণে প্ৰটিন আছে আমি খাওঁ আৰু প্ৰটিন বনাবলৈ গছজোপাক নাইট্ৰজেন লাগে কিন্তু এই যে গছবিলাক মাহ জাতীয় গছবিলাকে আকৌ পোক পতংগ মাৰিব নোৱাৰে পোক পতংগ মাৰি সিহঁতে ৰস শোষণ কৰি খাব নোৱাৰে সব গছে নোৱাৰে হল গতিকে এই যে দালি বিলাক যে আমি খাওঁ বুট খাওঁ আমি সবে বুট মাহ খাওঁ না প্ৰসাদৰ লগত বুট মাহ খোৱা মগু খোৱা আমাৰ যে প্ৰসাদ খাব দিয়ে মন্দিৰ বিলাকত হৈছে বুট খাওঁ আমি মগু খাওঁ হল আমি ঘৰত মটৰ মাহৰ চব্জি খাওঁ হল আৰু দালিটো আমি সবেই খাওঁ কেতিয়াবা আমি বুট দালি খাওঁ কেতিয়াবা আমি মচুৰ দালি খাওঁ কেতিয়াবা আমি মগু দালি খাওঁ হল কেতিয়াবা আমি ৰহৰ দালি খাওঁ আমি দালি সব দালিতে প্ৰটিন আছে সেই দালি বিলাকত প্ৰটিন আছে আৰু মই তোমালোকক কি কৈছিলো প্ৰটিনত নাইট্ৰজেন আছে এতিয়া গছজোপাক দালি বনাবলৈ নাইট্ৰজেন লাগে হল আৰু মই কি কৈছিলো পাতে নাইট্ৰজেন লব নোৱাৰে পাতে নাইট্ৰজেন লব নোৱাৰে পাতে নাইট্ৰজেন লব নোৱাৰে এতিয়া কিন্তু গছজোপাক নাইট্ৰজেন লাগে মাহ জাতীয় গছজোপাক হল সিহঁতে পোক পতংগ মাৰি পেলাইও খাব নোৱাৰে নাইট্ৰজেন কিন্তু তাক লাগে দালি বনাবলৈ বুট বনাবলৈ মটৰ বনাবলৈ এইবিলাক বনাবলৈ হলে সিহঁতক নাইট্ৰজেন লাগে গতিকে সিহঁতে গছৰ পাতেও তাতক নাইট্ৰজেন দিব নোৱাৰে হল আৰু কি হয় সিহঁতে পোক পতংগ মাৰিও নাইট্ৰজেন লব নোৱাৰে কাৰণ সিহঁত পতংগভোজী উদ্ভিদ নহয় হৈছে গতিকে চাবা সিহঁতক নাইট্ৰজেন লাগে আৰু মই কি কৈছিলো নাইট্ৰজেন মাটিৰ পৰা লয় গছে পানীৰ সহায়ত পানীৰ লগত মিহলাই পানী শোষণ কৰে না শিপাই কৰোতে নাইট্ৰজেন লয় গতিকে এবিধ ব্যাকটেৰিয়া আছে ৰাইজোবিয়াম ব্যাকটেৰিয়া কি ব্যাকটেৰিয়া ৰাইজোবিয়াম ৰাইজোবিয়াম ব্যাকটেৰিয়া কি ব্যাকটেৰিয়া ৰাইজোবিয়াম ব্যাকটেৰিয়া বা ইও লিখিব পাৰা একো নাই ৰাইজোবিয়াম ব্যাকটেৰিয়া হৈছে এই ৰাইজোবিয়াম ব্যাকটেৰিয়া কি কৰে যে মাহ জাতীয় গছৰ টেমুনাত বাস কৰে শিপা মাহ জাতীয় গছবিলাকৰ শিপাবিলাকত গুটি গুটি থাকে তোমালোকৰ ঘৰত যদি কেতিয়াবা মটৰ মাহৰ খেতি কৰে গছজোপা যেতিয়া মৰি যায় তে শিপাডাল টানি পেলাই উঠাই চাবা তাত কিছুমান এনেকুৱা সৰু সৰু আলুৰ নিচিনা গুটি থাকে শিপাত লাগি লাগি থাকে সৰু সৰু গুটি থাকে আৰু ৰাইজোবিয়াম ব্যাকটেৰিয়া মাহ জাতীয় গছৰ শিপাত বাস কৰে শিপাৰ নহয় শিপাৰ ভিতৰত যে এই টেমুনা বিলাক আছে এই টেমুনা বিলাকত বাস কৰে ৰাইজোবিয়াম ব্যাকটেৰিয়া মাহ জাতীয় গছৰ শিপাৰ টেমুনাত বাস কৰে এইবিলাকত ৰাইজোবিয়াম ব্যাকটেৰিয়া বাস কৰে এইবিলাকত ভিতৰত সোমাই থাকে ইহঁত গতিকে থাকিবলৈ ঠাই সিহঁতে ললে তাৰপিছত ৰাইজোবিয়াম মাহ জাতীয় গছজোপাই সালোক সংশ্লেষণ কৰি গ্লুকোজ বনায়
ইয়াতে গ্লুকোজো বনাই কাৰণ গ্লুকোজটো তাহাঁতক নিজক খাবলৈ লাগিব গ্লুকোজ বনাই গতিকে সেই আহাৰ এই ৰাইজোবিয়াম বেক্টেৰিয়াই কি কৰে শোষণ কৰি লয় আহাৰৰ কিছু অংশ ইহঁতে খায় গছজোপাই প্ৰস্তুত কৰা আহাৰৰ কিছু অংশ ৰাইজোবিয়াম বেক্টেৰিয়াই খায় গতিকে থাকিবলৈও ঠাই ললে খাবলৈও আহাৰ ললে হৈছে সহায়ও কৰে কিন্তু সহায় কি কৰে সেইটো ডাঙৰ কথা সহায় কি কৰে যে সহায় ইহঁতে কি কৰে মাটিত থকা নাইট্ৰজেনক ইহঁতে নিজৰ দেহত সংস্থাপিত কৰে মানে নিজৰ দেহৰ ভিতৰত ইহঁতে জমা কৰে মাটিৰ নাইট্ৰজেনক ইহঁতে নিজৰ দেহৰ ভিতৰত জমা কৰে সংস্থাপিত কৰে নিজৰ দেহৰ ভিতৰত জমা কৰি গছজোপাক যোগান ধৰে গছজোপাক দি দিয়ে ৰাইজোবিয়াম বেক্টেৰিয়াই নিজৰ দেহত নাইট্ৰজেন জমা কৰি ইহঁতে গছজোপাক দি দিয়ে যে তহঁতি আহাৰ বনা প্ৰটিন বনা কিন্তু বিনিময়ত সিহঁতে শিপাত থাকিব ইহঁতে গছজোপাই বনোৱা আহাৰো খাব কিন্তু তাহাঁতে গছজোপাক যে নাইট্ৰজেন লাগে সেই নাইট্ৰজেন সিহঁতে মাটিৰ পৰা গোটাই গছজোপাক দি দিয়ে এইটো সহজীৱিতা এইটো পৰজীৱিতা নহয় যদি সহায় নকৰিলেহেঁতেন তেতিয়া পৰজীৱী হলহেঁতেন কিন্তু যদি সহায় কৰিছে তেন্তে সি সহজীৱী পৰজীৱী সহজীৱী প্ৰায় একে থাকিবলৈ ঠাই লয় খায়ও সেই গছজোপাৰ পৰাই হৈছে কিন্তু সহজীৱীয়ে সহায় কৰে সহজীৱীয়ে অপকাৰ নকৰে গছজোপা মাৰি নেপেলায় গছজোপা ভালকে জীয়াই থাকিবলৈ ফল ফুল হৈ পেলাই তাৰ গুটি লাগিবৰ কাৰণে সিহঁতে সহায় কৰে গতিকে কি কৰে যে মা যেতিয়া গছক নাইট্ৰজেন লাগে সেই নাইট্ৰজেন ৰাইজোবিয়াম বেক্টেৰিয়াই মাটিৰ পৰা শোষণ কৰি সিহঁতে কি কৰে গছজোপাক দি দিয়ে ৰাইজোবিয়াম বেক্টেৰিয়াই মাটিৰ পৰা এইটো সহজীৱিতাৰ উদাহৰণ এইটো সহজীৱীৰ উদাহৰণ এইটো হৈছে সহজীৱিতাৰ উদাহৰণ সহজীৱিতা এইটো সহজীৱিতাৰ উদাহৰণ হল এইটো সহজীৱিতাৰ উদাহৰণ যে ৰাইজোবিয়াম বেক্টেৰিয়াই মাজাতীয় গছৰ শিপাৰ টেমুনাত বাস কৰে হল কৰি গছজোপাই প্ৰস্তুত কৰা আহাৰ সিহঁতে আহাৰ হিচাপে খায় হৈছে কিন্তু বিনিময়ত সিহঁতে মাটিৰ পৰা নাইট্ৰজেন সংগ্ৰহ কৰি গছজোপাক প্ৰটিন প্ৰস্তুত কৰিবৰ বাবে যোগান ধৰে মাটিৰ পৰা নাইট্ৰজেন সংগ্ৰহ কৰি গছজোপাক প্ৰটিন প্ৰস্তুত কৰিবৰ বাবে যোগান ধৰে হৈছে এইটো সহজীৱিতাৰ উদাহৰণ গতিকে আজিলৈকে মই ক্লাছটো ইয়াতে এৰিলো আৰু বেছি নাই সালু সংশ্লেষণটো আছে নেক্সট ক্লাছত মই সালু সংশ্লেষণটো পঢ়াই দিলে এইটো লেসন শেষ হ'ব আজি মই ইমানতে তোমালোকৰ ক্লাছটো শেষ কৰিলো ক্লাছটো মই তোমালোকে ঘূৰাই পঢ়ি নিজৰ ক্লাছটো ৰেডি কৰিবা মানে পঢ়াখিনি ৰেডি কৰিবা কোৱেশ্চন আনসাৰ খিনি মই তোমালোকক দি দিম এই লেসনৰ সেই কোৱেশ্চন আনসাৰ খিনি বহিত লিখি পেলাবা